সৰুৰে পৰা যেতিয়া আমি ইংৰাজী শিকিছিলোঁ তেতিয়া আমাক শিকোৱা হৈছিল সেন্টেন্স এটা লিখিবলৈ হ'লে প্ৰথমতে সাবজেক্ট তাৰপিছত ভাৰ্ব আৰু ভাৰ্বৰ পিছত যিখিনি থাকে সেই গোটেইখিনিকে আমি অবজেক্ট বুলি শিকিছিলোঁ বা আমাক শিকোৱা হৈছিল কিন্তু পৰীক্ষাত যেতিয়া কোশ্চেন এটা দিয়া থাকে যে সাবজেক্ট প্লাস ভাৰ্ব প্লাস কমপ্লিমেন্ট এই প্যাটার্নত সেন্টেন্স এটা লিখা তেতিয়া আমি কনফিউজ হৈ যাওঁ যে আমি সেন্টেন্স কেনেকৈ লিখিম অথবা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট প্লাস কমপ্লিমেন্ট এই প্যাটার্নতো সেন্টেন্স লিখিবলৈ দিব পাৰে কিন্তু আমি ধৰিব নোৱাৰো কোনটো অবজেক্ট আৰু কোনটো কমপ্লিমেন্ট বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই কমপ্লিমেন্টৰ বিষয়ে সবিস্তাৰে আলোচনা কৰিম আশা কৰোঁ তোমালোকৰ অবজেক্ট আৰু কমপ্লিমেন্টৰ যি ভুল ধাৰণা মনত বহি গৈছে সেই ভুল ধাৰণা চিৰদিনৰ কাৰণে গুচি যাব কেৱল তোমালোকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাবা বন্ধুসকল কমপ্লিমেন্ট শব্দটোৰ অৰ্থ কি কমপ্লিমেন্ট হল কোনো শব্দ বা শব্দ সমষ্টি যিয়ে সেন্টেন্সটোৰ নাউন বা প্ৰনাউন অথবা সেন্টেন্সটোৰ সাবজেক্ট বা অবজেক্টৰ বিষয়ে অধিক তথ্য দিয়ে কমপ্লিমেন্টে বাক্যৰ সাবজেক্ট বা অবজেক্টৰ লগত সম্বন্ধ দেখুৱাই বাক্যটো সম্পূৰ্ণ কৰে অৰ্থাৎ কমপ্লিমেন্ট শব্দটোৰ অৰ্থ হল অসমীয়াত ক'লে হ'ব পৰিপূৰক মিন্স কি যি শব্দ বা শব্দ সমষ্টি ব্যৱহাৰ কৰি আমি সেন্টেন্স এটা অৰ্থপূৰ্ণ বেছি সৌন্দৰ্যপূৰ্ণ কৰি তুলিব পাৰি সেইবোৰেই হল কমপ্লিমেন্ট প্ৰথমতে আহা সেন্টেন্স এটাত আমি কেনেকৈ ধৰিম যে কোনটো অবজেক্ট আৰু কোনটো কমপ্লিমেন্ট প্ৰথমতে এটা সেন্টেন্স লৈ আহিছো শ্যাম ইজ এ বয় শ্যাম এজন ল'ৰা সোৱা এই সেন্টেন্সটোত শ্যাম আৰু বয় একেজন ব্যক্তি তেতিয়াহ'লে শ্যাম যেহেতু সেন্টেন্সটোৰ সাবজেক্ট ইজ ভাৰ্ব আৰু এই বয় হল অবজেক্ট বুলি যেটোক আমি কওঁ এই অবজেক্টটো শ্যাম সাবজেক্টৰ লগত একেজন বা একেটা বস্তু হ'ব পাৰে বা একেজন ব্যক্তি হ'ব পাৰে বা একে ঘটনাও হ'ব পাৰে এনেকুৱা যদি কোনো সেন্টেন্সত সাবজেক্ট আৰু অবজেক্ট একেটা বস্তু বা একেটা ঘটনা বা একেজন ব্যক্তি হয় তেতিয়াহ'লে সেই অবজেক্টটোক কমপ্লিমেন্ট বুলি কোৱা হয় আনহাতে আন এটা সেন্টেন্স চোৱা শ্যাম হ্যাজ এ ডগ এই সেন্টেন্সটো চোৱা শ্যাম এজন ব্যক্তি হ্যাজ সেন্টেন্সটোৰ সাবজেক্ট এ ডগ এটা প্ৰাণী অৰ্থাৎ এ ডগ অবজেক্ট বুলি আমি কওঁ এইখিনিতেই চোৱা এই সেন্টেন্সটোৰ শ্যাম আৰু ডগ একে বস্তু নহয় গতিকে এই শ্যাম আৰু ডগ যেহেতু একে বস্তু নহয় সেইকাৰণে এই ডগটো হল অবজেক্ট ই কমপ্লিমেন্ট নহয় অৰ্থাৎ ওপৰৰ সেন্টেন্সটোত শ্যাম ইজ এ বয় এই বয় শব্দটো হল কমপ্লিমেন্ট আৰু শ্যাম হ্যাজ এ ডগ এই ডগ শব্দটো হল অবজেক্ট নিশ্চয় তোমালোকে বুজিব পাৰিছা মই আকৌ কৈছো সেন্টেন্স এটাত সাবজেক্ট আৰু অবজেক্ট হিচাপে যি শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দ যদি একেটা বস্তু বা ব্যক্তি বা ঘটনাক বুজায় তেতিয়াহ'লে হেতু কমপ্লিমেন্ট হয় আৰু সাবজেক্ট আৰু অবজেক্ট হিচাপে যি শব্দ বা শব্দ সমষ্টি ব্যৱহাৰ কৰা হয় হেতু যদি বেলেগ হয় তেতিয়াহ'লে তাক অবজেক্ট বুলি কোৱা হয় এতিয়া আহিছো কমপ্লিমেন্ট দুই প্ৰকাৰৰ হ'ব পাৰে হেয়া সাবজেক্ট কমপ্লিমেন্ট আৰু অবজেক্ট কমপ্লিমেন্ট যেতিয়া আমি সেন্টেন্স লিখিবলৈ যাম সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট অথবা সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আমি সেন্টেন্স কেনেকৈ লিখিম প্ৰথমতে সাবজেক্ট কমপ্লিমেন্টৰ উদাহৰণ লৈ আহিছো বিমল ইজ এ টিচাৰ সোৱাই সেন্টেন্সটোত বিমল সাবজেক্ট ইজ ভার্ব এ টিচাৰ অবজেক্ট যেটো আমি সচৰাচৰ কৈ থাকো এতিয়া কথাটো হল ওপৰৰ আলোচনা মৰ্মে বিমল আৰু টিচাৰ একেজন ব্যক্তি হয় গতিকে এইটো হল এ টিচাৰ কমপ্লিমেন্ট আৰু এই টিচাৰ শব্দটো হল নাউন শব্দ গতিকে কমপ্লিমেন্ট এটা নাউন হ'ব পাৰে নিশ্চয় তোমালোকে ধৰিব পাৰিছা সেকেন্ড আহা দা গাৰ্ল ইজ বিউটিফুল সোৱা বিউটিফুল আৰু দা গাৰ্ল একেজন ব্যক্তি গতিকে এই সেন্টেন্সটোত দা গার্ল সাবজেক্ট ইজ ভার্ব বিউটিফুল অবজেক্ট বা ই কমপ্লিমেন্ট হয় প্ৰকৃতাৰ্থত অবজেক্ট নহয় ই কমপ্লিমেন্ট এতিয়া কিয় কমপ্লিমেন্ট হল দা গার্ল আৰু বিউটিফুল একেজন ব্যক্তি গতিকে এই বিউটিফুল শব্দটো হল কমপ্লিমেন্ট আৰু ই অ্যাডজেক্টিভ ওয়ার্ড গতিকে কমপ্লিমেন্ট এটা অ্যাডজেক্টিভ হ'ব পাৰে থাৰ্ড আহিছো সুনিতা সেমস অৰিট
এই সেন্টেন্সটোত সুনিতা সাবজেক্ট সিমস ভার্ব আৰু অৰিট এইটো হ'ল পাৰ্টিচিপল অৰ্থাৎ V3 টুক আমি কমপ্লিমেন্ট হিচাপে ব্যৱহাৰ কৰিছোঁ কিয় এইটো কমপ্লিমেন্ট হ'ল যিজনে অৰিট হৈছে বা দুঃখিত হৈছে সেইজনী সুনিতাই অৰিট হৈছে গতিকে একে বস্তু বুজাইছে সেইকাৰণে এইটোক কমপ্লিমেন্ট আৰু ই পাৰ্টিচিপল হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেন্ট পাৰ্টিচিপল হ'ব পাৰে নেক্সট সেন্টেন্স আহা দ্য বিল্ডিং ইজ টু লেট এই সেন্টেন্সটোত দ্য বিল্ডিং সাবজেক্ট ইজ ভাৰ্ব টু লেট হ'ল ইয়াৰ কমপ্লিমেন্ট কিয় এইটো কমপ্লিমেন্ট নিশ্চয় তোমালোকে ধৰিব পাৰিছা বিল্ডিংটো ভাড়া দিয়া হ'ব এনেকুৱা অৰ্থ বুজাইছে কি টু লেট আৰু বিল্ডিং একে বস্তু হয় যাৰ কাৰণে এই টু লেট এইখিনি অবজেক্ট নহয় এইখিনি হ'ল কমপ্লিমেন্ট আৰু টুৰ পিছত এই সেন্টেন্সটোত চোৱা ইজ এটা ভাৰ্ব টুৰ পিছত আন এটা ভাৰ্ব লেট গতিকে টু লেট এইখিনি হ'ল টু ইনফিনিটিভ গতিকে কমপ্লিমেন্ট এটা টু ইনফিনিটিভ হ'ব পাৰে নেক্সট এটা সেন্টেন্স চোৱা দ্য গাৰ্ল ৱাক্স স্লোলি চোৱা এই সেন্টেন্সটোত দ্য গাৰ্ল সাবজেক্ট ৱাক্স ভাৰ্ব স্লোলি এইটো হ'ল কমপ্লিমেন্ট কিয় কমপ্লিমেন্ট দ্য গাৰ্ল আৰু স্লোলি এই দুটাৰ মাজত সম্পৰ্ক চোৱা ছোৱালীজনীয়ে লাহে লাহে খোজকাঢ়ে কোনে খোজকাঢ়ে ছোৱালীজনীয়ে গতিকে একে বুজাইছে সেইকাৰণে এইটো হ'ল কমপ্লিমেন্ট আৰু এই স্লোলি শব্দটো হ'ল এডভাৰ্ব গতিকে কমপ্লিমেন্ট এটা এডভাৰ্ব হ'ব পাৰে আন এটা সেন্টেন্স চোৱা দ্য বয় ইজ ইন বেড কণ্ডিশ্যন এই সেন্টেন্সটোত দ্য বয় সাবজেক্ট ইজ টু হ'ল ভাৰ্ব ইন বেড কণ্ডিশ্যন এইটো হ'ল কমপ্লিমেন্ট আৰু ইন বেড কণ্ডিশ্যন কেইবাটাও শব্দ লগ লাগি গঠিত হৈছে কেইবাটাও শব্দ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে হেতু ফ্ৰেছ বুলি কোৱা হয় গতিকে এইটো এটা ফ্ৰেছ ইয়াৰ পৰা বুজিব পাৰি যে কমপ্লিমেন্ট এটা ফ্ৰেছ হ'ব পাৰে আন এটা সেন্টেন্স চোৱা ইট ইজ হি হু ষ্টিলছ দ্য বেগ এই সেন্টেন্সটোত চোৱা প্ৰথম অংশখিনি ইট ইজ হি ইয়াৰ ইট টু সাবজেক্ট ইজ টু ভাৰ্ব আৰু হিটো হ'ল কমপ্লিমেন্ট এই সেন্টেন্সটোত ইট আৰু হি একেই আৰু হিটো হ'ল প্ৰনাউন গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি যে কমপ্লিমেন্ট এটা প্ৰনাউন হ'ব পাৰে ডিয়াৰ ষ্টুডেণ্টছ এণ্ড ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত কমপ্লিমেন্টৰ বিষয়ে আলোচনা এইখিনিয়েই মই ইয়াৰ পিছৰ ভিডিঅ'ত অবজেক্ট কমপ্লিমেন্টৰ বিষয়ে আলোচনা কৰিম যদি তোমালোকক মই কমপ্লিমেন্টৰ বিষয়ে সঠিক ধাৰণা দিব পাৰিছোঁ বা ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ নেক্সট ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা ধন্যবাদ জয় আই অসম।